প্ৰথম জনালো আৰু যিসকল এবাৰ ক্লাছ 10 লৈ পাবলৈ গৈ আছে তোমালোকৰ কাৰণে ভাল খবৰ আহি গ'ল ফাইনেলি তোমালোকৰ সুজিত দাদা তোমালোকৰ লগত আছে যেতিয়া একো চিন্তা কৰিব নালাগে যিসকলে এবাৰ 10 লৈ পাব গৈ আছে মই সকলোকে এটো এনাউন্সমেন্ট অফিচিয়ালি আজি আকৌ এবাৰ কৰিব গৈ আছো যে আমাৰ ম্যাথছ এণ্ড ফিজিক্স হাবৰ দ্বাৰা আগন্তুক বৰ্ষৰ বাবে কোৰ্স লঞ্চ হ'ব গৈ আছে ম্যাথছ সায়েন্স ইংলিশ আৰু সোশ্যাল সায়েন্স এই কোৰ্স কেটাত ম্যাথছ এণ্ড ফিজিক্স প্লাস এক্সাৰজিয়া এডুকেশ্যন আমি দুইটা প্লেটফৰ্মে মিলি তোমালোকৰ কাৰণে আগবঢ়াম এই এনাউন্সমেন্টটো মই হেদিনা লাইভতে কৰিছিলো আৰু বহুত কেজন অভিভাৱকে মোলৈ ফোন কৰি অনুৰোধ কৰিছিলে ডিটেইলছখিনি দিবলৈ গতিকে মই আজি আকৌ এবাৰ ভিডিঅ'টোৰ মাধ্যমেৰে সকলোকে জ্ঞাত কৰিব বিচাৰিছো যে আগন্তুক যি মেট্ৰিকৰ বাবে অহা বছৰ জুনে মেট্ৰিক দিব জুনে এবাৰ ক্লাছ 10 লৈ পাব অতি সোনকালে আমি বিহুৰ সময়ৰ পৰাই কোৰ্স লঞ্চ কৰিম আৰু এই কোৰ্সত তোমালোকৰ বাবে থাকিব ম্যাথছ সায়েন্স ইংলিশ আৰু সোশ্যাল সায়েন্স এই চাৰিটা সাবজেক্ট আৰু তোমালোকে হয়তো থাম্বনেইলটো দেখি গম পাইছা এ টপাৰ ক্ৰিয়েটিং মেনি টপাৰ্স আমাৰ কোৰ্সটো কিয় ল'ব লাগে হেতু কথাটো কোৱাটো জৰুৰী কাৰণ তোমালোকে লোৱাৰ আগত নিশ্চয় ভাবি চিন্তি চাবা চোৱা মই নিজে মেট্ৰিকত আজিৰ পৰা 10 বছৰ আগতে ভাল ৰিজাল্ট কৰিছিলো হাই সেকেন্ডাৰীত এটা ভাল ৰিজাল্ট কৰিছিলো তাৰ পিছত মই জেডব্লিউ আৰু এনডিএ ক্ৰেক কৰি এনআইটি শিলচৰৰ পৰা পাস আউট কৰি তাৰ পিছত মই তিনটা সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব উইদিন 6 মান্থ ক্ৰেক কৰিছিলো গতিকে মই নিজে ভাবো মই যদি গাইড কৰো তোমালোকে ভাল ৰিজাল্ট কৰিবা বহুতে হয়তো খুদিব পাৰে আপুনি নিজে টপাৰ আপুনি তো ষ্টুডেন্টক শিকাব নোৱাৰিবও পাৰে তো তাৰ উদাহৰণ হিচাপে মই যদি কওঁ মই যিমান ষ্টুডেন্টক আজিলৈকে গাইড কৰিছো আৰু নিজে পঢ়াইছো এডভান্সত 100 পাইছে ম্যাথছত 100 পাইছে হেতু প্ৰুফ আছে ইউটিউবত চাব পাৰা মই লাইফত এগৰাকীকে মানে অফলাইন টিউচন কৰিছিলো তেখেতেও এডভান্সত 100 পাইছে 96% পাইছে যোৱা 5 বছৰ ধৰি মোৰ ইউটিউবত আৰু অফলাইন যোগে অভিজ্ঞতা আছে মই 90 দিনৰ পৰাই ষ্টুডেন্টক গাইড কৰি আহিছো প্লাস অফলাইনত মই পঢ়াই আহিছো গতিকে মই ভালদৰে জানিম তোমালোকে কোনটো ভাল ষ্ট্ৰেটেজি লৈ পৰীক্ষাত আগবাঢ়িব লাগে আৰু এবাৰ সবেই দেখিছা তোমালোকৰ কোৱেশ্চন পেপাৰ প্যাটাৰ্ন চেঞ্জ হৈছে এমসিকিউ আহিছে এমসিকিউ ডাইৰেক্ট কোৱেশ্চন নাহে ঠিক আছে আমাৰ দিনত ডাইৰেক্ট প্ৰশ্ন আহি যায় ম্যাথছত 100 মই ম্যাথছত 100 পাইছিলো মোৰ লগত বহুতে 100 পাইছিলে কিন্তু হাই সেকেন্ডাৰীত সবেই নাপায় হাই সেকেন্ডাৰীত ম্যাথছত কোনেও নাপায় কিন্তু মই হাই সেকেন্ডাৰীটো ম্যাথছত 99 ইট ওয়াজ দা হাইয়েস্ট মাৰ্ক ইন আসাম তো 100 পোৱা নাছিলে হেবাৰ মোৰ 99 হাইয়েস্ট আছিল মই নিজে ম্যাথছ সাবজেক্টটো ফেভাৰিট হয় আৰু আমাৰ যেটো কোৰ্স হ'ব মই নিজে ম্যাথছত কমপ্লিটলি মই পঢ়াম ম্যাথছ মই তোমালোকক জনে মোৰ লগত পঢ়ে মই গ্যাৰান্টি দিছো যদি ভালকে পঢ়া মই সবকে 100 পাম এট লিষ্ট 100 মাৰ্কস কৰি আহিব পাৰিবা তাৰ উপৰি তোমালোকৰ কাৰণে থাকিব সোশ্যাল সায়েন্সৰ কোৰ্স সায়েন্সৰ কোৰ্স আৰু ইংলিশৰ কোৰ্স আমাৰ বহুত কেজন ফেকাল্টিয়ে পঢ়াব আৰু গোটেই কেজন এক্সপেৰিয়েন্স হয় আৰু এটো নহয় কি অকল তেওঁলোকে পঢ়াব মই তেওঁলোকৰ লগত থাকিম মই গাইড কৰিম প্ৰত্যেকটো বস্তু কেনেকৈ কৰিব লাগে মই প্ৰত্যেকটো বস্তু চোৱাচিতা কৰিম হেতু মই দায়িত্ব লৈছো আৰু এই কোৰ্সত থাকিব মক টেষ্ট কিয় থাকিব 45 এমসিকিউ আহে সবেই জানা আৰু এই 45 এমসিকিউ কৰাবলৈ প্ৰেক্টিস লাগিব তাৰ কাৰণে আমি পুৰা 1 ঘণ্টা সময় লৈ পৰীক্ষা বহা নিচিনাকে আমি মক টেষ্ট উলিয়াই থাকিম মাহে মাহে সেকেন্ড কথা আমাৰ কোৰ্সটো তোমালোকে পাবা মই এটো গ্যাৰান্টি দিব পাৰিম ইমান এটা কোৱালিটি কন্টেন্ট ইমান এটা কম দামটো এটা ৰিভিল নকৰো এটাই কৈছো অসমত কোৱালিটি ইমানখিনি থাকা আৰু ইমান কমত তুমি কতো নোপোৱা যদি কোৰ্সটো জয়েন হ'বলৈ মন আছে মই ডেসক্ৰিপচনত মোৰ নাম্বাৰটো দি থৈছো তোমালোকে মোক এটা WhatsAppত মেছেজ কৰি দিয়া যে আমি ইন্টাৰেষ্টেড হয় আৰু বহুতে অলৰেডি মোক ইন্টাৰেষ্টেড বুলি মেছেজ দিয়ে থৈছা তো ভাল লাগিছে কয়বাৰ কৈছো আমি অতি সোনকালে লঞ্চ কৰিলে তোমালোকক মই ইনফৰ্ম কৰিম আৰু বিহুৰ সময়ৰ পৰা আমি কোৰ্সটো আৰম্ভ কৰিম আকৌ কৈছো আমাৰ লগত যদি পঢ়া মই 100% গ্যাৰান্টি লম তোমালোকক কেনেকৈ গাইড কৰিব লাগে তোমালোকে যোৱা বছৰ সিনিয়ৰ সকলক খুদিছোৱা যিখিনি বস্তু মই কৈছো এখিনিয়ে আহিছে সায়েন্স হক অসমীয়া হক ইংলিশ হক সোশ্যাল সায়েন্স হক প্ৰত্যেকটো বস্তু সোশ্যাল সায়েন্সৰ পেপাৰখন টাফ দিছে যদিও মোৰ লগত জনে গাইডেন্স লৈ কৰিছিলে কেনে কিন্তু কোৱেশ্চন এনসাৰ বিলাক লিখি আহিব পাৰিছে বাকি ম্যাথছটো মই কমপ্লিট ম্যাথছটো মই তোমালোকক পঢ়াম আৰু ম্যাথছৰ কাৰণে মই ইমানে কৈছো একো বেলেগ চাব নালাগে তেতিয়া ম্যাথ সায়েন্স প্ৰত্যেকটো বস্তু মই নিজে গাইডেন্স দিম সবকে আৰু অকল মই ম্যাথছত কিতাপখন নপঢ়াম ম্যাথ সায়েন্সত আমি অকল কিতাপ নপঢ়াম এবাৰ হা এটো মই কৈছো এনেকুৱাকে পঢ়াম যি প্ৰশ্ন নাহে সব পাৰিবা তো কি পঢ়াম
CBSE প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মই অলৰেডি কিনি লৈছোঁ চেপ্টাৰ ৱাইজ CBSE মেথছ আৰু ছায়েন্স অসমীয়াত বুজাই পঢ়াম কাৰণ এইবাৰ মই দেখিছোঁ CBSE টাইপৰ প্ৰশ্ন আহিছে CBSE প্ৰত্যেকটো বস্তু দিম বেছিকৈ ডিটেইলছত আকৌ এক্সপ্লেইন কৰি দিম লাগিলে খালি এটাই মনত ৰাখিব অনলি এ টপাৰ কেন ক্ৰিয়েট মেনি টপাৰ্ছ কাৰোবাৰ যদি ইণ্টাৰেষ্টেড আছে ডেছক্ৰিপশ্যনত নাম্বাৰটো আছে মোৰ জইন হৈ লোৱা আৰু আমাৰ লগত আগবঢ়া তোমাৰ দায়িত্ব মই ল'ম